কবিতাটোৰ শিৰোনাম এক দুৰ্বাৰ হাবিয়াস। ইতিহাসে গৰকাক এই বিজয়ৰ মাছ নিশাটো অনুভৱ কৰি চাইছেনে কেতিয়াবা? বোধ কৰো আপুনি চোৱা নাই অথবা সময়ে পোৱা নাই। সেই জয়াল ৰাতিটোত আপোনজনৰ কেঁচা তেজৰ ফলিতাৰে শেষ ৰাতি চাকি এটা লহপহকৈ জ্বলিছিল। সেইদিনাৰ ঘন সন্ধ্যাটোও ৰঙীন হৈ উঠিছিল। হয়তো উভতাৰ পথত বেলিটোৱেও স্বাধীনতাৰ চাৰিগামা গাইছিল। জীৱাল আবেলি এটাৰ স্পৰ্শত কথা এটাই বুকুখনত কেঁকোৰা খোলাই দি তুলিছিল। মূৰ দাঙি চাবলৈ এতিয়াও শিকিছো জানো আমি আকাশ, নে আকাশ চোৱাৰ অভিনয় কৰিছো? নাই জানো আপোনাৰ আকাশখন মূৰ দাঙি চোৱাৰ এক দুৰ্বাৰ হাবিয়াস। কোনোবাই কয় স্বাধীনতা এটা শিল্প পৃথিৱী গঢ়াৰ অথবা জীৱন জি উঠাৰ। স্বাধীনতা এটা ঠিকনা, এটা সেউজীয়া সপোন গঢ়াৰ। এক মিনিট ৰব, ৰাজপথত পৰি থকা তেজেৰে লুতুৰি পুতুৰি এইটো কাৰ মৃতদেহ? আব্দুল নে মাধৱৰ? তেজবোৰেচোন কয় সিহঁত স্বাধীন হৈ পৰাধীন। মাঝৰাতি উচুপি উঠা বেইছা বুলি সততে কোৱা মানৱীজনী এতিয়া কিমান স্বাধীন চাইছেনে কেতিয়াবা ভাবি? হয়তো আপুনি ভবা নাই অথবা আহৰিয়ে পোৱা নাই। প্ৰশ্ন হয় কেতিয়াবা কিমানখিনি স্বাধীন হলে নিজকে স্বাধীন বুলি সৰমূৰ লবে তেদুফালি চিঞৰিব পাৰি? কথা এষাৰে সঘনে আমনি কৰে, আমি নথওঁ নেতাৰ পদূলিত ভৰি, নেতাহে আহে আমাক বিচাৰি। ধন্যবাদ।